হঠাতে দায়িত্বৰ পৰা অব্যাহতি ল'ব হ'লে মানে ৰাইজৰ মতত আমি সদায় কাম কৰি আছিলোঁ। আজি মই এতিয়া 2004 চনৰ পৰাই মই যুৱ মঞ্চৰ লগত জড়িত। তো ৰাইজৰ মতত যেতিয়া ৰাইজে যেনেকে বিচাৰিছে তেনেকে আমি কৰি আহিছিলোঁ। কিন্তু এইবাৰ ৰাইজে যিটো মত বিচাৰিছিলে সেই মতত আমাৰ প্ৰাৰ্থিত্ব প্ৰদানটো নহ'ল। যিটোত আমি অকণমান ক্ষোভিত, যিহেতু আমাক এটা আশ্বাস দিছিলে যে মানে দুটা নাম সৰা কেণ্ডিডেটক আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আৰু যিহেতু আজি কৃষকৰ সমষ্টিৰ মানে যিখিনি ভোটাৰখিনিও সেইটোৱে বিচাৰিছিলে। কিন্তু কালক্ৰমত সেইটো বস্তু হৈ নুঠিলে। আৰু যিটো আজি আমি 10টা বছৰৰ পৰা আজি তেওঁ সৰা যিটো কাৰ্যকাল হেৰি কৰি, তো তেনেকুৱাতো আমি মাওৰা নিচিনাকে আছোঁ অভিভাৱক নিচিনাকে। কিন্তু এইবাৰ ভাবিছিলে আমি অভিভাৱকজন পাম। যদি এইবাৰো যদি আপোনাৰ তেওঁলোক যদি সময়ত যদি কালক্ৰমত হাৰি যায়, তো তেন্তে সেই সমষ্টিটোৰ দায়িত্ব কোনে ল'ব? তো আমিতো বিচাৰি নতুন এজন আমি এইবাৰ ভাবিছিলোঁ আমাৰ এই সমষ্টিটো বহুতেই এটা ভাল পৰ্যায়ত আছিলে। আমাক সকলোৱে আমাক সমৰ্থন কৰিছিলে যে নতুন প্ৰাৰ্থিত্ব এজন প্ৰদান কৰাহেঁতেন মানে তেওঁক আমি বিধায়ক হিচাপে হয়তো পালোহেঁতেন। আপুনি কি দায়িত্বত আছিল? মই তিয়ক বিধানসভা যুৱ কংগ্ৰেছৰ অধীনত তিয়ক ব্লক যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিলোঁ। যেতিয়া মোক দায়িত্ব দিছিলে তাৰপিছতে মই প্ৰত্যেক পঞ্চায়ত মণ্ডল যিখিনি আছিলে আমাৰ 10খন, তাৰ পৰা মোৰ অন্তৰ্গত হৈছিলে 60জন আপোনাৰ মোৰ কমিটি অন্তৰ্গত হৈছিলে। তো তেওঁলোকেও মানে মোৰ লগতে তেওঁলোকে নকওঁ বুলি মোক যিহেতু জনাইছে, তেওঁলোকে মোক লিখিত হিচাপত দিছে। আৰু সেই হিচাপতে মই আপোনাৰ তেওঁলোকেও মোৰ লগতে মানে এই তিয়ক সমষ্টিৰ কাৰ্যভাৰ মানে অব্যাহত দিলে। বাকী আমি দলৰ হৈ সদায় কাম কৰি যাম। আমি তিয়ক সমষ্টিৰ বাহিৰে গগৈ ডাঙৰীয়াৰ যিটো যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে, তেওঁৰ কাৰণে আমি যেনেকৈ আগৰ নিচিনাকৈ আমি দলীয় কাম কৰি আছিলোঁ, আমি যোৰহাট সমষ্টিত কাম কৰিম। খালি আমি তিয়ক সমষ্টিত যিখিনি আমাৰ ৰাজনীতিক যিখিনি আমি কাম তাৰ পৰাহে আমি অব্যাহত দিম। হয়, নিশ্চয়। আজি নতুনকৈ গঠন হৈছিলে, আজি মানুহখিনিয়ে কংগ্ৰেছকে বিচাৰিছিলে, কিন্তু তেওঁলোকৰ এটা চৰ্ত আছিলে যে তেওঁলোকে প্ৰাৰ্থীজন আপোনাৰ নতুন প্ৰাৰ্থী লাগে। কিন্তু পুৰণা প্ৰাৰ্থীক তেওঁলোকে মানে আপোনাৰ জিকাই নিবৰ কাৰণে কিন্তু ভোটাৰখিনি বিচৰা নাছিলে। আৰু সেইটো আমি ভালেই পাইছিলোঁ, যিহেতু আমাৰ ভালেই আছিলে। এতিয়া ৰাজনীতি কি হয় আমি আৰু সময়ত চাওঁ। হকী যদি আজি মই ডাইৰেক্টলি ক'বলৈ বেয়া পাওঁ হকী নহয়, কাৰণ চবৰে মনৰ কথাটো মই ক'ব নোৱাৰিম। কিন্তু যিমানখিনিলৈকে মই লগ পাইছিলোঁ, যিমানখিনি মানুহৰ লগত মই কথা পাতিছিলোঁ, যিমানটো ধৰি লওক আজি 10খন পঞ্চায়তত মই গৈছিলোঁ, প্ৰায় ঘৰে ঘৰে যোৱা নিচিনাই হৈছিলে। তেওঁলোকৰ লগত মই গৈছিলোঁ। আজি তাত মই ধৰি লওক আজি আমাৰ দলীয় কৰ্মীয়ে নহয়, মই দলীয় বাহিৰৰ মানুহখিনিৰ লগত ভোটাৰখিনিৰ লগত মই কথা পাতি জানিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তেওঁলোকে নতুনহে বিচাৰিছিলে, তেওঁলোকে পুৰণাক কিন্তু তেওঁলোকে আদৰি ল'ব বিচৰা নাছিলে, যিটো আমাক জনাইছিলে। সেইবাবে আপোনালোকে সকলোৱে পদত্যাগ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।